वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 22 জেঠ বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 5 জুন 2024 চন, ভাৰতীয় 15 জেঠ, মুং 27 জালহত। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:12 সূৰ্যাস্ত সন্ধ্যা 6:06:58 আৰু ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ চতুৰ্দশী তিথি, ৰাতি 7:55:30 আছে। আজি নক্ষত্ৰ হ'ল কৃতিকা নক্ষত্ৰ, ৰাতি 9:16:24 আজিৰ যোগ সুকৰ্মা যোগ, ৰাতি 12:35:18 আৰু কৰণ হ'ল বৃষ্টিকৰণ। সুকৰ্মা যুগত জন্মজাতক সৎকৰ্মৰ দ্বাৰা ফল লাভ কৰে। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয় আৰু প্ৰফুল্ল মনৰ ব্যক্তি হয়। ভোগী গুণৱান হয় আজিৰ জন্মজাতক, আৰু যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰতো আজিৰ যুগ অতি উত্তম যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, বৃহস্পতি, শুক্ৰ একেলগে 4 গ্ৰহী এক সংযোগ নিৰ্মাণ কৰি বৃষভ ৰাশিত বহি আছে। মংগল বহি আছে আজি মেঘ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীনত, কেতু কন্যাত, আৰু আজি চন্দ্ৰও বহি আছে বৃষভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। মহেন্দ্ৰ যুগ, দেৱাৰীগণ, মেঘৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবি দশা। ৰাতি 9:16:24 নৰগণ, সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মৰণত দোষ 3 পাত, ৰাতি 7:55:30 2 পাত, ৰাতি 9:16:24 দোষ নাথাকে। আৰু যাত্ৰা আজি শুভ নক্ষত্ৰমিত যোগ, উত্তৰে যাত্ৰা নাই। দিনৰ 4:19:30 পশ্চিমেও যাত্ৰা নাই। ৰাতি 7:55:30 মাত্ৰ উত্তৰে আৰু দক্ষিণে যাত্ৰা নাই। ৰাতি 9:16:24 পশ্চিমেও যাত্ৰা নাই। গতিকে যিহেতু আজি বুধবাৰ, কোনো শুভ কাৰ্যত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। খুব ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ। ৰাতি 7:55:30 তেল আৰু মাছ মাংস দি খোৱাও নিষেধ। যোগিনী আজি পশ্চিমত, ৰাতি 7:55:30 বায়ুকোণত, আৰু তাৰ পাছতেই ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:01:36 পৰা 9:42:06 কাল ৰাত্ৰি নিশা 2:01:37 পৰা 3:21:12 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:21 পৰা 10:55 1:36 পৰা 5:10 আৰু ৰাতি 9:36 আছে সন্ধ্যাৰ পৰা। 11:43 পৰা শেষ নিশা 1:08 অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই অমৃত যুগ অতি উত্তম। আজিৰ চতুৰ্দশীৰ একদিষ্ট সন্দীপন, অমাৱস্যাৰ নিশি পালন, মধ্যৰাত্ৰি শ্ৰী শ্ৰী ফলহাৰিণী কালিকা পূজা, বংশবাৰী সত্ৰৰ সত্ৰাধিকাৰ ডিম্বেশ্বৰ আতাৰ তিৰুভাৱ তিথি। আজিৰ পৰা 12 জুনলৈ পাৰিপাৰ্শ্বিক সপ্তাহ পালন। সাহিত্যিক মুক্তিযোদ্ধা চন্দ্ৰকান্ত বৰকটকীৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ উদৰ পীড়াৰ ভয়, গতিকে খোৱা বোৱাত অকণমান যত্ন ল'ব। বৃষ সিদ্ধ মনোৰথ, মিথুন নানা অশুভ ভয়, গতিকে সাৱধান থাকক। কৰ্কট ধনৰ ক্ষতি হ'ব পাৰে, গতিকে চাই চিতি চলিব। সিংহ অকস্মাৎ বিপদ,
সাৱধান থাকক। কন্যা ব্যাত বিধিত কষ্ট হ'ব পাৰে। তুলা ভাতৃৰ বিৰোধ, ভাতৃৰ লগত নিজকে সংযম কৰি ৰাখক। বৃশ্চিক চক্ষু পীড়া, কষ্ট, চকুৰ যত্ন ল'ব। ধনু আৰ্থিক লাভ। মকৰ স্বজন বিৰোধ, গতিকে নিজৰ কথা বাৰ্তাৰ ক্ষেত্ৰত অলপ সংযম কৰক। কুম্ভ উদ্বেগ বৃদ্ধি হ'ব। মীন প্ৰণয়ত বিঘ্ন, গতিকে হাই কাজিয়া নকৰাই ভাল। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।